নমস্কাৰ দেই বন্ধু মানুহসকল ৰাতিপুৱা চাহৰ পৰা আৰম্ভ কৰি দিলোঁ এয়া হ'ল বিহুৰ সময়ত বহাগ গৈছে এতিয়া জেঠ পালেহি কিন্তু মোৰ বিহুৰ ভিডিঅ' আপলোড কৰিবলৈ হোৱাই নাই আমাৰ 3 তাৰিখে আছিলে সকামত এয়া গোটাইছিলোঁ পিঠা লাড়ু আদি সকলো দি চাহ দিছিলোঁ ভকতসকলক আৰু তাৰ লগতে আছিলে জলপান আৰু প্ৰসাদ আপোনালোকৰ ফালে কি নিয়ম মোক জনাবচোন বাৰু আমাৰ ফালে হ'ল 7 বিহুৰ ভিতৰত নাম পতা নিয়ম আছে আৰু এটা নিয়ম আছে সেইটো বাৰু কি মই আপোনালোকক দেখুৱাম সকামৰ মাজতে হিয়াৰ দেখিছে নাই ককাকৰ কোচত বহি কি ধেমালি তাই 2 নম্বৰ নিয়মটো হ'ল এইটো পানী দিয়া ভাত খোৱা আৰু ইয়াত আছিলে এবিধ শাকৰ ভাজি এয়া হ'ল খাৰলি লগত তিতা ভাজি আৰু কণ বিলাহী চাটনি আৰু লগত এটুকুৰা মাছ এনেধৰণে আমি পানী দিয়া ভাতটো খালোঁ আপোনালোকৰ ফালে বাৰু খায়নে আৰু গধূলা আহি গ'ল আমাৰ ঘৰলৈ হুঁচৰি চাই বৰ ধুনীয়া লাগিল আৰু হুঁচৰি দেখি হিয়া ৰ'ব নোৱাৰি মাজতে সোমালৈ গৈ হাবাৰলৈ চাগে তাই নাচিবই পাৰিব আৰু এনেদৰে চাই মেলি গ'লোঁ পাকঘৰলৈ মাইকী মানুহ যিহেতু পাকঘৰলৈতো যাবই লাগিব আৰু ৰাতিৰ ভাত সাজত বনাইছিলোঁ মই পোলাও আৰু খাচী মাংস তেতিয়াহ'লে আজিৰ ভিডিঅ' ইমানতে সামৰো বাই